সকলোকে স্বাগতম জনাইছো জানুৱাহক ইউটিউব চেনেলৰ অন্য এটা ভিডিঅ'লে। আজি তোমালোকৰ ITI সেকেন্ড কাউন্সেলিংৰ এলটমেন্ট সিটৰ ৰিজাল্ট দিব। তোমালোকে ৰিজাল্টসমূহ কিদৰে চেক কৰিবা, লগতে ফাৰ্স্ট কাউন্সেলিংৰ সিট পোৱা পাছত যদি এডমিশন নলৈ কেনসেল কৰি থৈ আহিলা তেতিয়া সেকেন্ড কাউন্সেলিংত নাম আহিবনে নাই, লগতে তোমালোকে টেটসমূহ কিদৰে হলনি কৰিবা, কেতিয়া হলনি কৰিব পাৰিবা, সকলোখিনি গম পাবা এই ভিডিঅ'টোৰ দ্বাৰা। যদি ভিডিঅ'টো লাইক কৰা নাই সকলোৱে লাইক এটা কৰি দিয়া। যদি চেনেলটো সাবস্ক্ৰাইব কৰা নাই সকলোৱে চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিবা এই ধৰণৰ ইনফৰমেশনৰ ভিডিঅ'বোৰ তোমালোকে পাই থাকিবৰ বাবে। এতিয়া আহিল তোমালোকে সেকেন্ড কাউন্সেলিংৰ এলটমেন্ট সিটৰ ৰিজাল্ট কিদৰে চেক কৰিবা। তোমালোকে ITI আসাম অফিচিয়েল ৱেবছাইটটো ওপেন কৰি লবা। এই ভিডিঅ'টোৰ ডেসক্ৰিপচনত মই ITI আসামৰ অফিচিয়েল ৱেবছাইটটো দি দিছো, তোমালোকে ডেসক্ৰিপচনত গৈ ITI আসাম অফিচিয়েল ৱেবছাইটটো ওপেন কৰি ল'ব পাৰিবা। এই পেজটো ওপেন কৰাৰ পিছত তোমালোকৰ যোনটো এপ্লিকেশন নাম্বাৰ আহিছিলে পাইছিলা সেই এপ্লিকেশন নাম্বাৰটো দিব লাগিব। এপ্লিকেশন নাম্বাৰটো দিয়াৰ পাছত তোমালোকৰ পাসপোৰ্ট দিব লাগিব, যোনটো পাসপোৰ্ট দিছিলা তোমালোকৰ পাসপোৰ্ট দিব লাগিব। তাৰ পিছত তোমাৰ পাসপোৰ্টটো দিয়াৰ পাছত তোমালোকৰ সিকিউৰিটি পিন যোনটো হয় তোমালোকে সিকিউৰিটি পিনটো দি সাইন ইন কৰিব লাগিব। সাইন ইন কৰাৰ পিছত তোমালোকে যেতিয়া ৰেজিষ্ট্ৰেচন কৰিছিলা ৰেজিষ্ট্ৰেচন কৰাৰ সময়ত যোনটো ফোন নাম্বাৰ দিছিলা সেই ফোন নাম্বাৰটোত এটা OTP যাব। সেই OTPটো ইয়াত বহাই তোমালোকে লগইন কৰি দিবা। লগইন কৰাৰ পাছত তোমালোকৰ এই ধৰণে এখন পেজ দেখিবলৈ পাবা আৰু পেজটোৰ লেফট সাইডে তোমালোকৰ আহিব সিট এলটমেন্ট ৰিজাল্ট নিউ, এই ধৰণে তোমালোকে দেখিবলৈ পাব। এতিয়ালৈকে আপডেটটো দিয়া নাই, তোমালোকৰ 4টা বা 5টা মান বজাত তোমালোকৰ সিটসমূহ আহি যাব। এতিয়ালৈকে আপডেটটো দিয়া নাই। এই ধৰণে ইয়াত তোমালোকে লেফট সাইডে দেখিবলৈ পাবা সিট এলটমেন্ট ৰিজাল্ট নিউ, এই ধৰণে দেখিবলৈ পাবা। ইয়াত ক্লিক কৰি দিয়াৰ পিছত তোমালোকে যদি সিট পাইছা তোমালোকে ইয়াত আহি যাব, তোমালোকৰ কোনখন কলেজত কোনটো টেট পাইছা তোমালোকে ইয়াত ধুনীয়াকৈ শ্ব' হৈ যাব সিট এলটমেন্ট ৰিজাল্ট নিউ। ইয়াত ক্লিক কৰি দিয়াৰ লগে লগে আৰু এতিয়ালৈকে হোৱা না 4টা বা 5টা মান বজাত তোমালোকৰ সিটসমূহ তোমালোকৰ ৰিজাল্টসমূহ আহি যাব। আৰু তোমালোকে যেতিয়া যোনবিলাক ছাত্ৰ ছাত্ৰীৰ ৰিজাল্টসমূহ আহিব সেই ছাত্ৰ ছাত্ৰীসকলে তোমালোকৰ যোনখন শিডিউল দিয়া আছিলে ITI তাত দিয়া আছে 5 আৰু 7 ছেপ্টেম্বৰ তোমালোকে এডমিশনসমূহ ল'ব লাগিব। তেতিয়া তোমালোকৰ সিটসমূহ পাই যাবা। সেকেন্ড কাউন্সেলিংৰ সিটসমূহ পোৱাৰ পাছত তোমালোকে 5 আৰু 7 তাৰিখে যোনখন কলেজত নাম আহিব সেই কলেজখনত গৈ তোমালোকে এডমিশনটো ল'ব লাগিব। আৰু এডমিশনটো ল'বলৈ যাওঁতে যোনখন ৰিজাল্ট সিট পাইছা সেইখন লৈ যাব লাগিব, এলটমেন্ট লেটাৰখন লৈ যাব লাগিব। আৰু তোমালোকে যেতিয়া ৰেজিষ্ট্ৰেচন কৰিছিলা ৰেজিষ্ট্ৰেচন কৰাৰ পিছত যেতিয়া তোমালোকৰ কমপ্লিট লাষ্ট যোনখন ফৰ্ম এখন পাইছিলা তোমালোকৰ ডিটেইলছ থাকিব, তোমালোকৰ নাম তোমালোকৰ ফটো সকলোবোৰ ডিটেইলছ থাকিব, সেইখন তোমালোকে ডাউনলোড কৰি লৈ যাব লাগিব। আৰু তোমালোকৰ সকলোবোৰ ডকুমেন্ট লৈ তোমালোকে 5 আৰু 7 ছেপ্টেম্বৰ তোমালোকে যোনখন ITIত নাম আহিছে সেই ITIত গৈ তোমালোকে এডমিশনটো ল'ব লাগিব। আৰু এতিয়া আহিল তোমালোকৰ সেকেন্ড কাউন্সেলিংত যোনবিলাক ছাত্ৰ ছাত্ৰীয়ে নাম অহা পাছত এডমিশন নলৈ এডমিশনটো লৈ পিনে তোমালোকে বা এডমিশন ল'ব লাগিব। আসলে এডমিশন লৈ যোনবিলাক ছাত্ৰ ছাত্ৰীয়ে কেনসেল কৰি থৈ আহিলা সেইবিলাক ছাত্ৰ ছাত্ৰীয়ে এতিয়া সেকেন্ড কাউন্সেলিংত নাম আহিবনে নাই। তোমালোকৰ ফাৰ্স্ট কাউন্সেলিংত যোনখন কলেজত নাম আহিছিল সেই কলেজখনত গৈ তোমালোকে সেই সিটসমূহ কেনসেল কৰি থৈ আহিব লাগিব। কেনসেল কৰি থৈ অহাৰ পিছত তোমালোকৰ সেকেন্ড কাউন্সেলিংলৈ ৱেইট কৰিবা। হয়তো বহুতো ছাত্ৰ ছাত্ৰীয়ে ফাৰ্স্ট কাউন্সেলিংত এখনে এটাই টেট সিলেক্ট কৰিছিল, সেইসকলৰ সেকেন্ড কাউন্সেলিংত নাম নাহিব, কাৰণ তোমালোকৰ যোনখন কলেজত সিটসমূহ পাইছিলা সেইখনটো তোমালোকে কেনসেল কৰি থৈ আহিলা, তেওঁলোকৰ সেকেন্ড কাউন্সেলিংত নাম নাহিব। সেকেন্ড কাউন্সেলিংৰ কাৰণে কোনো ধৰণৰ তোমালোকে টেট সিলেক্ট কৰিব নোৱাৰিবা। আৰু তোমালোকে টেট সিলেক্ট কৰিব কেতিয়া পাৰিবা, তোমালোকৰ থাৰ্ড কাউন্সেলিংৰ আগত তোমালোকে টেটসমূহ সিলেক্ট কৰিব পাৰিবা। 8 আৰু 9 ছেপ্টেম্বৰ তোমালোকে টেটসমূহ সিলেক্ট কৰিব পাৰিবা। নতুনকৈ মানে বেলেগ কিবা টেট যদি ল'ব বিচাৰা তোমালোকে 8 আৰু 9 ছেপ্টেম্বৰ তোমালোকে টেটসমূহ সিলেক্ট কৰিব পাৰিবা। তোমালোকৰ সেকেন্ড কাউন্সেলিংৰ আগত কিন্তু তোমালোকে টেটসমূহ সিলেক্ট কৰিব নোৱাৰিবা। আৰু যোনবিলাক ছাত্ৰ ছাত্ৰীয়ে সিটসমূহ কেনসেল কৰি থৈ অহাৰ পিছত তোমালোকৰ 8 আৰু 9 ছেপ্টেম্বৰ যদি টেটসমূহ সিলেক্ট কৰিবলৈ অপশনটো অহা নাই, মোৰ মতে সকলো কেনসেল যেতিয়া কৰি থৈ আহিলে তেতিয়া তোমালোকৰ সেই 8 আৰু 9 ছেপ্টেম্বৰ তোমালোকে টেটসমূহ সিলেক্ট কৰিবলৈ অপশনটো আহি যাব, মানে আনলক হৈ যাব। বাই চান্স যদি তোমালোকৰ টেটসমূহ সিলেক্ট কৰিবলৈ অপশনটো নাহে, আনলক যদি নহয়, তেতিয়া তোমালোকে সেই যোনখন কলেজত কেনসেল কৰিবলৈ যোনখন কলেজত নাম আহিছিলে সেই কলেজখনত কন্টেক্ট কৰিবা যে মই কেনসেল কৰি থৈ আহিলো, মোক কেনসেল হ'ল নে নাই হোৱা আপোনালোকে এবাৰ চাই দিব। আৰু চাই দিয়াৰ পিছত তোমালোকৰ কেনসেল হোৱাৰ পিছতহে তোমালোকে 8 আৰু 9 ছেপ্টেম্বৰ তোমালোকৰ টেটসমূহ সিলেক্ট কৰিব পাৰিবা। মোৰ মতে তোমালোকৰ কেনসেলটো হৈ যাব। কেনসেল হোৱাৰ পিছত তোমালোকে 8 আৰু 9 ছেপ্টেম্বৰ তোমালোকে টেটসমূহ সিলেক্ট কৰাৰ পিছতহে তোমালোকৰ থাৰ্ড কাউন্সেলিংত নামসমূহ আহিব। বাই চান্স যদি কিছুমান ছাত্ৰ ছাত্ৰীৰ সেকেন্ড কাউন্সেলিংত নাম নাহিবও পাৰে,
হয়তো নাহিব পাৰে বহুতো ষ্টুডেন্ট আছে তোমালোকৰ যদি সেকেন্ড কাউন্সেলিংৰ নাম নাহে তোমালোকে যদি টেটসমূহ যদি হলনি কৰিব বিচাৰা বা মডিফিকেশন কৰিব বিচাৰা তোমালোকে কিদৰে কৰিবা তোমালোকে থাৰ্ড কাউন্সেলিংৰ আগত তোমালোকে 8 আৰু 9 সেপ্টেম্বৰ তোমালোকে টেটসমূহ মডিফিকেশন কৰিব পাৰিবা মানে হলনি কৰিব পাৰিবা কিদৰে কৰিবা মই তোমালোকক ধুনিয়াকৈ বুজাই দিম প্ৰথম সেকেন্ড কাউন্সেলিংৰ এলটমেন্ট সিটৰ ৰিজাল্টসমূহ আহিবলৈ দিয়া তাৰ পিছত তোমালোকক ধুনিয়াকৈ বুজাই দিম আৰু আজি ভিডিওটো যদি ভাল লাগিলে সকলোৱে লাইক এটা কৰি দিবা আৰু চেনেলটোলৈ যদি নতুনকৈ আহিছা সকলোৱে চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিবা আৰু কিবা যদি সুধিব আছে তেন্তে কমেন্ট কৰিবা মই তোমালোকৰ কমেন্টসমূহৰ ৰিপ্লাই দিবলৈ চেষ্টা কৰিম